জাতীয়তাবাদটো ৰুবুল মাউতে নোবেল পোৱাৰ দিনাও আমি আশা কৰোঁ তেওঁ এদিন নোবেল পাব, সেইটো এটা জাতীয়তাবাদ। গতিকে আমি সকলো ধৰণৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে। মই কেৱল দুটা কথা ক'ম শেষত। প্ৰব্ৰজনৰ সমস্যাটো অসমত আছেই, আৰু অসমত আজি হিন্দু মুছলমান হৈছে তাৰ অৰ্থ এয়া নহয় যে আমি প্ৰব্ৰজনৰ সমস্যাটো আওকাণ কৰিছোঁ। মই একেবাৰে মোৰ দেখি ভাবি এইবাবে দুখ লাগে, মানুহৰ কথাবোৰ যে সলনি হৈ থাকে সেইটো আমাৰ এটা বৰ ডাঙৰ বিড়ম্বনা। কংগ্ৰেছৰ চৰকাৰ থাকোঁতে যিজন মানুহে কৈছিল অসম চুক্তিখন গীতা বাইবেল নহয়, আজি তেওঁ অসম চুক্তিখনক ৰূপায়ণ কৰিম বুলি কৈ থাকে। যিটো দলে শাসনত থাকোঁতে চিঠি লিখি দিছিল যে অবৈধ হিন্দু নাগৰিকক আমি কাৰ জৰিয়তে আনিম, তেওঁলোকে আজি কা বিৰোধ কৰে। গতিকে অসমৰ যুৱ প্ৰজন্মই সন্মুখত যেতিয়া দেখে যে মানুহবোৰ এনেকৈ সলনি হৈছে, ইমান কথাবোৰ সলনি হৈছে, মানুহৰ মনত চিন্তাত বাধাগ্ৰস্ত হ'বই। গতিকে মই এটা কথাই শেষত ক'ব খোজোঁ, তাৰ মাজতো যুৱ প্ৰজন্মই যে অসমত আশাবাদৰ সন্ধান কৰি আছে, ইয়ে প্ৰমাণ কৰে এই আটাইবোৰ সমস্যা, এই আটাইবোৰ মুখা মেলি থকা মানুহক ওফৰায়ো অসমখন যুৱ প্ৰজন্মই অসম কৰি ৰাখিব। মই যেতিয়া কালি এয়াৰপৰ্টৰ পৰা হোটেললৈ আহি আছিলোঁ, মই কথাটো নকম বুলি ভাবিছিলোঁ, কিন্তু মই ভাবোঁ এই কথাটো কৈ যোৱাটো বৰ দৰকাৰ। এগৰাকী উত্তৰাখণ্ডৰ কেব ড্ৰাইভাৰে মোক লৈ আনিছিল। মোক যেতিয়া তেওঁ গম পালে যে মই অসমৰ, তেতিয়া তেওঁ ক'লে এগৰাকী আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথা। মুখ্যমন্ত্ৰীগৰাকীৰ কথা কৈ ক'লে যে মুখ্যমন্ত্ৰীগৰাকীয়ে তাত যেনেকৈ এটা বিশেষ ধৰ্মৰ মানুহক শাস্তি দি আছে, তেওঁলোকে বিচাৰে উত্তৰাখণ্ডতো সেই কাহিনী হওক। মই তেওঁক এটা উত্তৰ দিলোঁ, তেওঁৰ এটা সন্তান আছে। মই তেওঁক ক'লোঁ যে কাইলৈ মই যেতিয়া কনক্লেভলৈ যাম, মই আপোনাৰ নম্বৰটোত মই এই কথাখিনি কোৱাৰ ভিডিঅ'টো মই আপোনাক পঠিয়াই দিম, তেতিয়া আপুনি বুজি পাব অসম মানে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থকা হিন্দু মুছলমানৰ অসমখন নহয়। মই তেওঁক ক'লোঁ, মোৰো হিন্দী বেয়া, আমি একে অসমীয়া মানুহ, ভঙা ভঙা হিন্দীৰে ক'লোঁ যে असम का मुख्यमंत्री हिंदू मुसलमान के बारे में बोल सकता है, लेकिन অসমীয়া মানুহ के मन में अभी भी हिंदू मुसलमान एक ही है। তেওঁক মই এইটো কথা ক'লোঁ যে हमारा हिंदी अच्छा नहीं है, लेकिन हम आपसे कम हिंदुस्तानी भी नहीं है। তেওঁক মই এইটো কথা ক'লোঁ, असम मतलब केवल एक चीफ मिनिस्टर नहीं है, असम में काजीरंगा है, असम में अभी भी माजुली में शंकरदेव की संस्कृति है, अभी भी बागरुम्बा बिहू जब असम में प्रदर्शन होता है वहाँ पर यूनिटी है, अभी भी असम में माँ कामाख्या है, हमको आशीर्वाद दे रहा है। गतिके मैं তেওঁক শেষত এইটোৱে ক'লোঁ, আপুনি অসমলৈ আহক, এই যিবোৰ ছবি আপোনালোকে দেখি আছে, আমাৰ মুখ্যমন্ত্ৰীৰ মুখত বেয়া বেয়া কথা শুনি আছে, আমিও লাজ পাওঁ। তথাপি মই ক'ব খোজোঁ, এইবোৰ তেওঁলোকে ৰাজনৈতিক কাম কাজৰ কাৰণে কৰি আছে। উত্তৰাখণ্ডৰ যুৱকজনৰ সপোনটো মোৰ সপোনটো একেই, বিহাৰৰ যুৱকজনৰ সপোনটো শুভ্ৰাংশুদাৰ সপোনটোৰ সৈতে একেই। সপোনটো আমি সকলোৱে দেখি আছোঁ। আমাৰ সপোনবোৰ এক হৈ তেতিয়াই থাকিব যেতিয়া এনেকৈ ভাগ ভাগ কৰা কামবোৰ বাদ দি জ্যোতিপ্ৰসাদৰ যিটো বাট, লুইতৰ পাৰেৰে জান জুৰি নৈয়েদি নিজৰাৰ কাষেদি জোনাকত বালি ভাত খাই, মহাভাৰতৰ বাটেদিহে বিশ্বসভা। বিশ্বসভাখন চিধাই লুইতৰ পাৰত নাই, বিশ্বসভাখন চিধাই গৈ আমি তেনেকৈ পাব নোৱাৰিম। ভাল অসমীয়া, ভাল ভাৰতীয়, ভাল বিশ্ব নাগৰিক হৈ, আৰু আটাইতকৈ ডাঙৰ কথা, মানুহৰ দুখ বুলি ভবা, হিন্দু মুছলমান ভাগ ভাগ নকৰা ভাল মানুহ হৈ পাব পাৰিম। আৰু মই সুনীত দা একেবাৰে বিশ্বাস কৰোঁ, আমাৰ অসমখনত এতিয়াও এনেকৈ মোৰ দৰে চিন্তা কৰা ল'ৰা ছোৱালী হেজাৰজন আছে। ত্ৰিদীপ ভাগৱতীক আপোনালোকে সুযোগ পায় কাৰণে বাৰে বাৰে এই মঞ্চখন দি থাকে। মোতকৈ ভাল কথা কোৱা ল'ৰা অসমত হাজাৰজন আছে, ভাল চিন্তা কৰা ল'ৰা হাজাৰজন আছে, আৰু তেওঁলোকে এই কথাবোৰ মোতকৈও সজোৰে মঞ্চখন হয়তো পোৱা নাই, কিন্তু নিজৰ মন মগজুত সদায়। ত্ৰিদীপ ভাগৱতী, মই যিহেতু তুমি এটা বিষয় উনুকিয়াইছিলা আৰু সেই বিষয়টো মই ইয়াত পাতিব বিচাৰিছিলোঁ। বস্তুটো হৈছে অৰ্থনৈতিক দিশটো। বিশেষকৈ অসম আন্দোলনৰ পিছত যদি আমি চাওঁ, অসমখন যে বেলেগ বেলেগ দিশত আন্দোলন হৈ আছে, কিন্তু অৰ্থনৈতিক যিটো আন্দোলন আমাৰ হ'ব লাগে বা হোৱাটো উচিত, অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাটোৰ কথা তুমি কৈছা, সেইটো এটা দিশ। আৰু আন এটা দিশটো হ'ল বৰ্তমান ক'বলৈ খুব বেয়া লাগে, যিটো বেনিফিচিয়াৰী পলিটিক্স। ত্ৰিদীপ, তোমাৰ হাতত চাগে তথ্য থাকিব যে উজনি অসমৰ, আমি বহুখিনি উজনি অসমৰ কথা কৈ আছোঁ, বহু মাটি বৰ্তমান চন পৰি আছে। মধ্য অসমৰো একাংশত মাটি চন পৰি আছে, মানে খেতি কৰাৰ কোনো তাত পৰিৱেশ নাথাকে বা খেতি কৰি, তাতকৈ যিটো 1250 টকাৰ ৰাজনীতি বা বেনিফিচিয়াৰী পলিটিক্স, যিকোনো, মই অকল এটা বুলিয়ে ক'ব খোজা নাই, তাৰ প্ৰতি অসমীয়া মানুহ
অনাহুতভাৱে আকৰ্ষিত হৈছে। তাৰ মাজতো মই ইতিবাচক এটা কথা কওঁ যে বহু নতুন প্ৰজন্ম কিন্তু যিটো মই ষ্টাৰ্টআপ বুলি ক'ম বা এই অৰ্থনৈতিক নতুন এটা দিশৰ আকৰ্ষিত হৈছে সেইটো বেলেগ কথা, কিন্তু গৰিষ্ঠ সংখ্যকৰ ক্ষেত্ৰত এতিয়া নেতিবাচকৰ প্ৰভাৱটো বেছি দেখা পোৱা গৈছে। এইটো এটা অশনি সংকেত নহয়নে? সুনীত দা, মই 3টা ভাগত উত্তৰটো দিম। যিহেতু অভিনৱ, শুভ্ৰাংশু দা বা কৃষ্ণালী আটায়ে খুব সুন্দৰকৈ কথাখিনি কৈছে। মই সদায় এটা কথা অনুভৱ কৰোঁ যে আমি সৰুতে ভূতৰ সাধু পঢ়িছিলোঁ। জ্যোতিপ্ৰসাদে এটা ভূতৰ সাধু লিখিছিল, বিলাতী ভূতৰ সাধু। সাধু হিচাপত নহয়, তেখেতৰ ৰচনাৱলীত তেখেতে লিখিছিল। জ্যোতিপ্ৰসাদ যেতিয়া স্কটলেণ্ডলৈ গৈছিল, স্কটলেণ্ডৰ স্থাপত্য ভাস্কৰ্য দেখি অসমলৈ ঘূৰি আহি জ্যোতিপ্ৰসাদে ভাবিছিল যে স্কটলেণ্ডতকৈ ভাল ঠাই একো নাই। তাৰ পাছত তেওঁ যেতিয়া নামঘৰটোলৈ সোমাই গৈছিল, তেওঁ লিখিছিল যে মোৰ মনত যিটো স্কটলেণ্ডৰ বিলাতী ভূত সোমাল, সেই বিলাতী ভূতটো নামঘৰৰ ভিতৰলৈ সোমোৱাৰ লগে লগে মোৰ মনৰ পৰা ভিৰাই লৰ মাৰিলে। এতিয়া অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে অবৈধ নাগৰিকৰ সমস্যা আছে, বানপানী আছে, দুৰ্নীতি আছে। দিল্লীত থকা অসমীয়া ল'ৰা ছোৱালীখিনিৰ মনত বিলাতী ভূত সোমোৱা নাই, তেওঁলোকৰ মনত অসম প্ৰেম আছে। কিন্তু অসমত এতিয়া এনেকুৱা বহু অসমীয়া মানুহৰ ঘৰ আছে যিবোৰ মানুহ অসমৰ চাগে বাহিৰলৈ অহা নাই, ঘৰে ঘৰে বিলাতী ভূত। তেওঁলোকৰ ঘৰত অসমীয়া কিতাপ নাই, অসমীয়া সংস্কৃতিৰ কথা নাই, ল'ৰা ছোৱালীয়ে অসমীয়া নেজানে। মুকলিকে মই কৈ দিওঁ, বহু আমি লগ পাই থকা ডাঙৰ মানুহ, মই যেতিয়া তেওঁলোকৰ সন্তানৰ সৈতে কথা পাতোঁ, অসমীয়াত ইমান দুৰ্বল, মোৰ লাজ লাগি যায়। গতিকে মই ভাবোঁ আমি যুদ্ধ হ'ব, আমাৰ বিদেশীৰ বিৰুদ্ধে যুদ্ধ হ'ব, বানপানী আমি নাইকিয়া কৰিম, দুৰ্নীতি নাইকিয়া কৰিম। ঘৰৰ পৰা ভূতটো প্ৰথমতে আমি খেদি ল'ব লাগিব, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে, অভিনৱ, শুভ্ৰাংশু দা বা কৃষ্ণালীয়ে যিদৰে অসমখনৰ কথা কৈছে, মই যিহেতু অসমত থাকোঁ, মই ভাবোঁ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যও বিনষ্ট হৈছে, মনবোৰো বিনষ্ট হৈছে। মনবোৰ, যিবোৰ মনে আগতে মানুহক মানুহ হিচাপে চাইছিল, এতিয়া হিন্দু মুছলমান হিচাপে চায়। যিটো মনে আগতে মানুহৰ দুখত দুখী হৈছিল, এতিয়া হিন্দুৱে দুখ কৰিলে দুখ পায়, মুছলমানে কৰিলে ফূৰ্তি পায়। এই যিটো ৰাজনৈতিক সংস্কৃতি বিগত সময়ত অসমত গঢ়ি তোলা হৈছে, এই ৰাজনৈতিক সংস্কৃতিটোৰো কিন্তু নতুন প্ৰজন্মই আমি বিৰোধিতা কৰোঁ। যি দলেই সেই সংস্কৃতি গঢ়ি নুতুলক কিয়, 1250 টকাত যে মানুহক কিনা বেচা কৰা হৈছে। আমি সদায় আজিকালি এটা শব্দ আমাৰ ৰাজনৈতিক নেৰেটিভবোৰত কৈ থাকোঁ নহয়, মিয়া খেদিব লাগে। আপুনি বিশ্বাস কৰেনে, আমি যাক মিয়া বুলি গালি পাৰি থাকোঁ, এই মানুহখিনিয়ে যেতিয়া খেতি পথাৰত ব্যস্ত হৈ থাকে, আমি ৰজাঘৰীয়াৰ পৰা টকা লৈ বিহু পাতি থাকোঁ। যেতিয়া তেওঁলোকে পথাৰত মৰাপাটৰ খেতিৰ পৰা বছৰত 4-5টা খেতি কৰি পেলাই, আমি চৰকাৰৰ পৰা টকা লৈ আমি নিজৰ অৰুণোদয় আঁচনিখন লৈ থাকোঁ। মানুহক দুখ দিয়াটো সুনীত দা একেবাৰে সহজ কথা। মই ইয়াতে কৈ যাব পাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গ'ল, মানুহবোৰ বেয়া হৈ গ'ল। এটাতো ব্যৱস্থা আছে, এটা পৰিৱৰ্তন হ'ব লাগিব ব্যৱস্থাটোৰ। এখন চৰকাৰ আছে, দায়িত্বটো চৰকাৰৰ। চৰকাৰে যদি মানুহক উৎসাহিত কৰিছে যে 1250 টকা দিছোঁ, বুলেটখন দি দিছোঁ, স্কুটিখন দি দিছোঁ, এই পৰ্যায়লৈকে যদি কথাবোৰ গুচি গৈছে, তাৰ সমান্তৰালভাৱে কিন্তু উন্নয়নমুখী কাম কাজ হৈছে নাই, সেইটো মৌলিক প্ৰশ্ন। আৰু মই এটা কথা সুনীত দা জানো, আৰু আমি আটায়ে জানো, ইয়াত বহি থকা বেছিভাগ মানুহে কেতিয়াও অসমৰ ৰাজনীতিটো আমাৰ কথাৰ ওপৰত ৰাজনীতিটো নিৰ্ভৰ হৈ থকা নাই। যাক 1250 টকা দিয়া হৈছে, যাক এখন কিতাপৰ সলনি 1250 টকা দি কোৱা হৈছে যে আপোনালোক ইয়াত ব্যস্ত থাকক, আপোনালোকে অধিকাৰৰ প্ৰশ্নবোৰ নকৰিব, আপোনালোকে নুসুধিব যে কাৰ ল'ৰা ছোৱালীৰ কিমান সম্পত্তি হ'ল, আপোনালোকে নুসুধিব কাৰ ঘৰত কিমান সম্পত্তি দিছপুৰলৈ অহাৰ লগে লগে বাঢ়ি গ'ল। এই প্ৰশ্নবোৰৰ পৰা যে আমাক আঁতৰাই ৰখা হৈছে, এইটো আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। কেম্পাছত আমি যেতিয়া থাকোঁ, মই কটনত থাকোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁ, আমি এই কথাবোৰ আলোচনা কৰোঁ। এই আলোচনাবোৰ যিদিনা আমাৰ গাঁৱৰ গোটেইকেইটা পদূলিত আলোচনা হ'ব, তেতিয়া সলনি হ'ব। কিন্তু তথাপি মই সুনীত দা শেষত এটা কথা ক'ম, মোৰ মনত ভীষণ আশাবাদ আছে। মই যেতিয়া দিল্লীলৈ আহি দেখিছোঁ ইয়াত অসমীয়া যুৱকসকলে ইমান ভাল কাম কৰি আছে, অসমত মই যেতিয়া দেখোঁ, মোৰ মন যায় যে আমি এই আটাইবোৰ কথা সলাই পেলাব পাৰিম। সলাই পেলোৱাৰ বাটটো ক'ত? বাটটো অম্বিকাগিৰিৰ গানত, বাটটো ক'ত? জ্যোতিপ্ৰসাদৰ কথাত, বাটটো ক'ত? ভূপেন হাজৰিকাৰ কথাত। আৰু মই এটা কথা সুনীত দা বিশ্বাস কৰোঁ, যি দলৰ চৰকাৰ নাথাকক, আমি যিমানে একতাটো ভাঙিবলৈ চেষ্টা নকৰোঁ কিয়, এই যে এওঁলোক তিনিওজনৰ সৈতে যে মোৰ কথাটো মিলিছে, এটা কাৰণতেই মিলিছে, আমাৰ আটাইৰে মনত গোৱাৰৰ দৰে অসমৰ প্ৰতি ভাল পোৱা আছে। গোৱাৰৰ দৰে যেতিয়ালৈকে অসমৰ প্ৰতি ভাল পোৱা থাকিব, যিমানেই হিন্দু মুছলমান কৰি নাথাকিলেও মৌলিক কথাবোৰ অসমৰ উঠি অহা প্ৰজন্মই সময়